হেল্ল' গাইজ, ফাৰ্ষ্টত চবকেই নমস্কাৰ আৰু জয় আই অসম। আজিৰ পৰা মোৰ এইটো নিউ ছিৰিজ আৰু মোৰ নিউ চেনেল হয়, মই চুৰু কৰিব গৈ আছোঁ। ইয়াত মই বেচিকেলি APSC CCEৰ PYQ আৰু APSCৰ ডিপাৰ্টমেণ্টেল এক্সামৰ যোনকেইটা জেনেৰেল নলেজৰ PYQ সেইকেইটা মই আনিব চেষ্টা কৰিম আৰু ছল্ভ কৰিব চেষ্টা কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব। আৰু মই যদি মোৰ কথা ক'ব বিচাৰোঁ, মই মোৰ নামটো ক'ব নিবিচাৰোঁ, বাট মই এইবাৰ মেইনছ এপিয়াৰ হৈছিলোঁ, বাট আনফৰ্চুনেটলি মই মেইনছটো ওলাব পৰা নাই। এতিয়া নাজানো কি ফেক্টৰ কাৰণে, বাট যিহেতু মই লাষ্ট 2 years পৰা এইটো প্ৰিপেৰেশ্যনত এংগেজ আছোঁ, চ' অলপ মেণ্টেলি হেক্টিক হৈ যায়। সেইটো কাৰণে মই ভাবিছোঁ ছাইড বাই ছাইড এটা মানে PYQ ৰিলেটেড ছামথিং কণ্টেণ্ট মই ইউটিউবত দিওঁ বুলি কৈ মই ভাবিছোঁ। সেইকাৰণে মই আশা কৰিছোঁ আপোনালোকে এই ইনিচিয়েটিভটোত মোৰ আদৰি জনাব আৰু আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ইয়াত মোৰ বেচিকেলি ইউটিউবাৰ বনিব একো মন নাই। মই নিজেও এজন ACS বিষয়া হ'ব বহুতেই ইচ্ছা, সেইটো কাৰণে মই এই এক্সাম প্ৰিপেৰেশ্যনটোত আছোঁ। বাৰু, আজি আমাৰ ফাৰ্ষ্ট 3টাৰ পৰা 5টা কুৱেশ্যন আমি ছল্ভ কৰিব চেষ্টা কৰোঁ। তে আজি আহিছোঁ এই কুৱেশ্যনটোলৈ চাব হা। India, to a good extent, has been able to cope with economic crisis during the COVID and post-COVID period. The outcome is possible because তিনিটা অপশ্যন দিয়া আছে। আমি বেচিকেলি চাব লাগে ফৰ বিগিনাৰ্ছ। মই যদি কওঁ, বেচিকেলি সদায় চাব লাগে আমাৰ এইটো ইয়াত কাৰেক্ট লেখা আছে না ইনকাৰেক্ট লেখা আছে। বহুত মানুহে ওপৰ পঢ়ি কিনি ইয়াত টিক মাৰি দিয়ে, ইটো ধৰক, কিন্তু বেচিকেলি আমি ইয়াত চাব লাগে একচুৱেলি কাৰেক্ট লেখা আছে নে ইনকাৰেক্ট লেখা আছে। এইটো ফাৰ্ষ্ট থিং আমি যেতিয়া প্ৰিলিমছত বহিম, প্ৰিলিমছত বহাৰ মানে এইটো চবচে ইম্পৰ্টেণ্ট বস্তু আৰু এইটো হ'ল। তে আমি কুৱেশ্যনত বেক টু আহোঁ। আমি চাওঁ ইয়াত চাওক একেবাৰে জেনেৰেল ষ্টেটমেণ্ট দিছে, দেৰ হেজ বিন ফ'কাছ অন পাব্লিক স্পেণ্ডিং অন ইনফ্ৰাষ্ট্ৰাকচাৰ। হয়, হস্পিটেলছ বনাইছিল, জল্দি আমাৰ মানে ডিজিটেলাইজেশ্যন অফ ছাৰ্ভিচ ডেলিভাৰী হৈছে, যেনেকৈ কি ক'ভিড ভেকচিন ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি অনলাইনে ইউজ কৰিছোঁ বেছিভাগ ছিষ্টেম, নহয় জানো। এণ্ড টাৰ্গেটেড ৰিলিফ টু ডিফাৰেণ্ট ছেক্টৰ্ছ অফ দ্য ইকনমি, এইটোও কথা হয়। থ্ৰু ভেৰিয়াছ স্কিমছ মানে ছাপোৰ্ট কৰা গৈছে ফৰ এভৰি ওৱান মানে। তে সেইটোত আমি মানে এই তিনিটা ষ্টেটমেণ্টটো চাই কিনি আপুনি এইটো এটা কথা বুজিব পাৰে, একদম জেনেৰেলিষ্টিক, ক'তো এক্সট্ৰিম ৱৰ্ডছ নাই। এক্সট্ৰিম বেচিকেলি মানে অল য'ত থাকে বা ন' থাকে বা অনলি থাকে, ঠিক আছে, এইকেইটা হ'ল এক্সট্ৰিম ৱৰ্ডছ। এইকেইটা থাকিলে মানে আমি কুৱেশ্যনটো অলপ ভাবিব লাগে, কিন্তু ইয়াত যিহেতু কোনো এক্সট্ৰিম ৱৰ্ডছ নাই আৰু লগত কুৱেশ্যনটো একদম জেনেৰেলিষ্টিক কুৱেশ্যন, চ' ইয়াৰ আনচাৰটো হ'ল আমাৰ অল অফ দ্য এবভ, ঠিক আছে। চ' দেট ইজ দ্য থিং। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ। এইটো কুৱেশ্যনটো আপোনালোকে নিজে অলপ ট্ৰাই কৰক, যিহেতু নিউজত আছিল। মই আশা কৰিছোঁ আপোনালোকে অলপ খবৰ ধ্যান ৰাখিছে। এটা 10 ছেকেণ্ডৰ প'জ লৈ লওঁ, তাৰপিছত মই বুজাই আছোঁ। ইয়াত যদি আপুনি চাব যায়, ইয়াত আমাৰ বেচিকেলি ইউনেস্কো ছাইট পাইছিলোঁ আমি 2024ত। এতিয়া ইয়াত কি হিচাপে কুৱেশ্যন ফচাব UPSC চাওক, ইয়াত বহুত কালচাৰেল এণ্ড নেচাৰেল কৈছে। ফাৰ্ষ্টত আমি চাই ল'ব লাগিব ইয়াত কি কৈছে, কাৰেক্ট নে ইনকাৰেক্ট কৈছে। ইনকাৰেক্ট ক'লে আমি আকৌ ইয়াত ইনকাৰেক্ট টিক কৰিব লাগিব। চ' ফাৰ্ষ্টত আমি এইটো চাই লৈছোঁ, দুটাই কাৰেক্ট আছে। আৰু ইয়াত কৈছে কালচাৰেল কেটেগৰীৰ হয় বোলে, আৰু ইয়াত আকৌ ক'লে নেচাৰেল হেৰিটেজৰ হয়। চ' এই দুটাত মানে ফাঁচাৰ চান্স বেছি। চ' আপুনি সিহঁতে ট্ৰাই কৰক, মই এক্সপ্লেনেশ্যনটো দি আছোঁ। একচুৱেলি এইটো নেচাৰেল কেটেগৰী নহয়, কালচাৰেল কেটেগৰী হয়। চ' 1টো একদমেই কাৰেক্ট। আৰু এইটো যিহেতু খালি কালচাৰেল কেটেগৰী হয়, নেচাৰেল হেৰিটেজটো নহয়, চ' বতৰটো কুৱেশ্যনে নাহিল ইয়াত, নহয় জানো। চ' আনচাৰটো আল্টিমেটলি কি হ'ল, ষ্টেটমেণ্ট 1 এ হ'ল, ঠিক আছে। চ' মই ইয়াত অলপ এক্সপ্লেনেশ্যন আপোনালোকৰ কাৰণে দি দিছোঁ, কি মনত ৰাখিব লাগে। চাওক, ইউনেস্কো ছাইট 2024ত পাইছিলোঁ। বাই চান্স এইবাৰ এক্সামত দিব পাৰে যে 2025ত পাইছিলোঁ আমি বুলি কয়। আৰু বহুত মানুহ অলপ মানে এই সৰু মাইনৰ কথা কাৰণে মানে কনফিউজ হৈ যায় প্ৰিলিমছত। চ' সেইটো ধ্যান ৰখা আমাৰ খুবেই জৰুৰী। আৰু কালচাৰেল কেটেগৰীত পাইছিলোঁ, ঠিক আছে। আৰু আমাৰ এই ছাইটটো পোৱাতে ইণ্ডিয়াৰ 43rd ছাইট হ'ল,
আৰু অসমৰ থাৰ্ড সাইট হ'ল অসমৰ অলৰেডি দুটা ইউনেস্কো সাইট আছে হেতু আপুনি কমেন্টত মেনশন কৰি দিব কিন্তু এই যোনটো চাৰিডম এডম সাইট এটো ফাৰ্স্ট হৈছে কিন্তু নৰ্থ ইষ্টত দেই এই বস্তুটো অলপ ধ্যান ৰাখিব ঠিক আছে আৰু বহুত মানুহে কোৱেশ্চনত মানে এনেকাকে আহে যে এটো কি হয় তে ইট ইজ এ burial mount sorry for my pronunciation burial mount ঠিক আছে আৰু কোনটো ডাইনেষ্টি লগত ৰিলেটেড obviously most of the people know Ahom dynasty ঠিক আছে সো এই কোৱেশ্চনটো হ'ল আমি নেক্সট কোৱেশ্চন চাব যাও এই 7 কোৱেশ্চনটো একদমে স্ট্যাটিক কোৱেশ্চন হয় আপনা হিন্তে অলপ সাক কোৱেশ্চনটো মই অলপ টাইম দিলু 10 সেকেন্ডছৰ সো মই বেছি মানে টাইম নিদিও কিউকি মানে মই জলদি কৰিব বিচাৰি আছো সো 7 টোত আপুনি চাব the answer is D all of the above এটা এটোৰ এক্সপ্লেনেশন টো মই নিদিও যেহেতু এটো একদম স্ট্যাটিক পার্ট স্ট্যাটিক পঢ়িলে মানে গম পোৱা যায় সো মই আশা কৰো আপুনি স্ট্যাটিক লগত অলপ আৱেৰ আছে আৰু যদি নাইও এই কিটা পোৰশনত মানে আমি ধ্যান দিব লাগে বুলি কই অলপ মানে গুৰুত্ব দিব এটা 8ত আহিছো 8ত তো সবেই জানে সাগে আনসারটো কি একদমে সহজ তা টাটা গ্ৰুপ কিন্তু এটা কথা মনত ৰাখিব ইয়াতো টাটা গ্ৰুপত দি আহিছে কিন্তু বহুতটা এপিএসসি কোৱেশ্চনত ডাইৰেক্ট টাটা সেমিকন্ডাক্টৰ যোনটো ফেসিলিটি আছে তাৰ একদম এক্সাক্ট ফুল নেম মানে হিন্তে হুদে সো ইফ আই এম নট ৰং সাগে টি সেট হয় নেকি তাৰ শর্ট ফর্মটো আপুনি হিন্তে একবাৰ ফুল ফর্মটো চাই লব আৰু যদি জানে কলে কমেন্টত জনাব ঠিক আছে now let's come to the next question এটা সাক পদ্মশ্রী সর্বেশ্বৰ বসুমতাৰী কন্ট্রিবিউশনৰ ওপৰত কোৱেশ্চন আহিল তেখেতে 2024 ত পদ্মশ্রী পাইছিল সো সাক আমি এপিএসসি পৰা কেনকা ভাবে এক্সপেক্ট কৰিব পাৰো কোৱেশ্চন awards পদ্মশ্রী লৈ এনেকা ভাবে কোৱেশ্চন বনাই দিছে statement wise so we should be very careful while studying those awards appointments ঠিক আছে so ইয়াত আমি ডাইরেক্ট আহো centrality of agriculture কিবা কিবি কলে question number option 2 সাক option 3 সাক আকু ইয়াত চাব কারেক্ট খুদিছে নে ইনকারেক্ট খুদিছে ইটো আগত ভালকে চাই লব so ইটোৰ আনসাৰ হল আপোনাৰ A ঠিক আছে so মই ইয়াৰ এক্সপ্লেনেশন টো মই লিখি দিছো আপোনাৰ ইন্টো কাৰণে চাব সৰ্বেশ্বৰ বসুমতাৰী তেখেত পদ্মশ্রী 2024 ত পাইছিল ইতিয়া ফিলহাল আমাৰ কাৰণে এই বস্তুটো ইম্পৰ্টেন্ট নহয় এবাৰ কাৰণে যদি ইম্পৰ্টেন্ট কিউকি এপিএসসি ৰ মানে এটা হেবিট আছে ম্যাচ দা ফলোইং বনোৱাৰ সো ম্যাচ দা ফলোইং যদি বনায় তে এনেকা দিব পাৰে মিক্স ইন্টিগ্রেটেড ফার্মিং বা এগ্রিকালচার এটা এগ্রিকালচার হলেও কারেক্ট মিক্স ইন্টিগ্রেটেড ফার্মিং হলেও কারেক্ট ঠিক আছে এটা মিক্স ইন্টিগ্রেটেড ফার্মিং মানে বেসিক্যালি যোনটো আমাৰ লাইভ স্টক থাকে বা এগ্রিকালচার থাকে হেকিটা মিক্স কৰি কিনি বনোৱাটো এটা মই ভাবু সবে अवेयर আছে মই ভালকে এক্সপ্লেইন কৰিব পৰা নাই বাৰু বাট আই হোপ ইউ অল আৰ अवेयर অফ ইট সো কোৱেশ্চন এনেকা আহিব পাৰে এটা নেক্সট টাইম যে সৰ্বেশ্বৰ বসুমতাৰী আৰু বাকি এৱাৰ্ডিছৰ নাম দি দিলে আৰু সাইডত এনেকা এগ্রিকালচার বা ইন্টিগ্রেটেড ফার্মিং কে অপশন দি দিলে ম্যাচ দা কলামত সো আমি এই বছৰ কাৰণে ইমানে ইম্পৰ্টেন্ট যে তেখেত কি লগত ৰিলেটেড মিক্স ইন্টিগ্রেটেড ফার্মিং লগত ৰিলেটেড বা এগ্রিকালচার লগত ৰিলেটেড সো এগ্রিকালচার লগত ৰিলেটেড তো সবেই গম পাব কিন্তু এপিএসসি যদি বেছি টান কৰিব বিচাৰে একদম স্পেসিফিক খুদিব যে এগ্রিকালচাৰৰ ভিতৰটো কিহৰ লগত মানে ৰিলেটেড ইৰিগেশন লগত ৰিলেটেড নে কিবা কিবি তে ডাইৰেক্ট মনত ৰাখিব মিক্স ইন্টিগ্রেটেড ফার্মিং সো হেয়াই হল আজিৰ কাৰণে মই আশা কৰো আপুনি হিন্তে লাভান্বিত হৈছে এই ভিডিঅ'লৈ আৰু মই এনেকাকে সিৰিজ আনি থাকিম সো প্লিজ ষ্টে টিউন আৰু পাৰিলে সাবস্ক্ৰাইব কৰিব এটা মোৰ মানে মোটিভেশন হ'ব মই ইটো কৰা কাৰণে কিয় ময়ো প্ৰিপাৰেচনতে আছো এন্ড গিভিং টাইম টু দিস ৰিকুৱায়াৰ্স কাৰেজ মই কাৰেজটো লৈ কৰি আছো সো হিটো কাৰণে বাকি আপোনাৰ হিন্তৰ ইচ্ছা আৰু মই আশা কৰো আপুনি হিন্তে ভালকে পিৱাইকিউ কিটা চাই যাব তাৰ পৰা নলেজটো গেইন কৰি যাব কিউকি পিৱাইকিউৰ নলেজ মেইনছ পৰ্যন্ত কাম আহে আৰু প্ৰিলিমছতো কাম আহিবই ইন এনি ৱে অৰ আদাৰ আৰু আনসাৰ ৰাইটিংতো কাম আহে আৰু বেসিক্যালি যোন কোনোবা এডিআরই বা বেলেগ কিবা এসআই এক্সাম কাৰণে প্ৰিপেয়াৰ কৰি আছে একিটা পিৱাইকিউ চাই গলে মানে একদম হিন্তৰ কাৰণে লাইক কাপ অফ টি হৈ যায় সো দিস আর অল দা থিংস Thank you. Joy Ayokam.